যিসকল মানুহে অৰুণোদয় ফৰ্ম ফিলআপটো এতিয়াও কৰা নাই তো এই ভিডিঅ'টো চাই ল'বা, তোমালোকে সম্পূৰ্ণ প্ৰচেছ দেখি ল'বা কিদৰে অৰুণোদয় নিউ ফৰ্মটো ফিলআপ কৰিব লাগে। ঠিক আছে, এই ফৰ্মটো ফিলআপ নকৰিলে আপোনালোকে লাভ নকৰিব 1500 টকাকৈ। ঠিক আছে, এই ফৰ্মটো কি ফিলআপ কৰিব লাগে ভিডিঅ' বনাইছোঁ, এইটো দেখি ল'বা। আৰু সেই ভিডিঅ'ত মই দেখাইছোঁ যে ফৰ্ম ফিলআপ কৰিবলৈ এটা জিনিস আপোনালোকক ৰিকুৱাৰ্ড হয়, যেটো আপোনালোকৰ হাতত নাই, সেইটো হ'ল LPG ID। আজি আমি এই ভিডিঅ'ত আপোনালোকক কম যে LPG আইডিটো কিদৰে আপোনালোকে লাভ কৰিব। এই মুহূৰ্তত মোবাইলত আপোনালোকে LPG আইডিটো লাভ কৰিব পাৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, বেছি দেৰি নকৰোঁ। সৰ্বপ্ৰথমত আপোনালোকে ক্ৰমত গৈ মাই LPG সাৰ্চ কৰিব। এই ৱেবছাইটটোৰ লিংক আপোনালোকে প্ৰথমত ডেছক্ৰিপশ্যনত পাই যাব। আৰু ইয়াত প্ৰথমত যি ৱেবছাইটটোৰ লিংক আছে তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াত তিনিটা গেছৰ চিলিণ্ডাৰ আপোনালোকে দেখিবলৈ পাব, যেটো আপোনাৰ হয় সেইটো সিলেক্ট কৰিব। ইয়াত ভাৰত গ্যাস আৰু ইণ্ডিয়ান আছে আৰু HP আছে। তো ইণ্ডিয়ানটো যদি মই বুজাই দিওঁ তেনেহ'লে তিনিটা গেছে আপোনালোকে ইজিলি কৰিবলৈ পাবা। তো মই ইণ্ডিয়ানটোই কৰি বুজাম। তো এতিয়া আপোনালোকে যেটো চিলিণ্ডাৰ হয় সেইটো আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ পাছত ইয়াত চোৱা, যদি ইণ্ডিয়ান হয় ইণ্ডিয়ান ক্লিক কৰিব, ভাৰত যদি হয় ভাৰত ক্লিক কৰিব, আৰু ইয়াত HP আছে ND। তো মই ইণ্ডিয়ানত ক্লিক কৰিলোঁ। তাৰপিছত এনেকুৱা অলপ ৱেইট কৰিবা। তাৰপিছত এনেকুৱা বহুত কেইটা অপশ্যন আহিব। স্ক্ৰল কৰি তলত গ'লে আপোনালোকে এটা অপশ্যন পাবা, ফাইণ্ড ইয়ৰ 17 ডিজিট LPG ID। ইয়াত ক্লিক কৰিবা। ইয়াত চোৱা দুটা অপশ্যন আছে, কুইক সাৰ্চ আৰু নৰ্মেল সাৰ্চ। কুইক সাৰ্চৰ দুটা অপশ্যন আছে। ঠিক আছে, প্ৰথমত মোবাইল নাম্বাৰ দি আপোনালোকে সাৰ্চ কৰিব পাৰিব, যেটো একদম ইজি হয়। সো মই দুটা অপশ্যন দেখাই দিম। প্ৰথমত মই মোবাইল নাম্বাৰটো দি দিবা। ঠিক আছে, আৰু কিছু দিব নালাগে, ইয়াত অৰ দিয়া আছে। তাৰপিছত I am not a robotত চেক কৰি দিব আৰু প্ৰচিডত ক্লিক কৰি দিব। আপোনালোকৰ হাতত OTP আহিব, যি নম্বৰটো আপোনালোকে দিছা তাত ভেৰিফাইড ক্লিক কৰিবা আৰু আপোনালোকৰ হাতত LPG ID আহি যাব। যদি নাম্বাৰটো নাই, নাই, যে নাম্বাৰটোত আপোনালোকৰ LPG মেছেজ আছে সেইটোৱে কৰিব। আৰু যদি নাম্বাৰটো নাই তেনেহ'লে কেনেকুৱা কৰিব সেইটোও মই দেখাই দি আছোঁ। ঠিক আছে, নাম্বাৰটো ছাড়া ইয়াত চোৱা ডিষ্ট্ৰিবিউটৰ নেম। ঠিক আছে, অৰ দিয়া আছে, ডিষ্ট্ৰিবিউটৰ নেমটো আপোনালোকে দি দিব যদি জানে। যদি নাজানে আপোনালোকে চাই ল'ব, যেটো আপোনালোকৰ গেছৰ বহি হয় তাৰ প্ৰথম পৃষ্ঠাত লিখা থাকে। ঠিক আছে, সেইটো চাই আপোনালোকে ইয়াত লিখি দিব লাগিব। আৰু ইয়াত চোৱা কনজিউমাৰ নাম্বাৰ, এইটো বইৰ ফাৰ্ষ্ট পৃষ্ঠাত লিখা থাকে, ফাৰ্ষ্ট পেজত গেছৰ। ইয়াত কনজিউমাৰ নাম্বাৰটো লিখি দিব। তাৰপিছত I am not a robot কৰি প্ৰচিড কৰি দিব। এইটো বহুত চিম্পল হয়। ইয়াত চোৱা LPG আইডিটো আহি গৈছে। যদি তেনেহ'লে নাবাঢ়ে তেনেহ'লে নৰ্মেল সাৰ্চ কৰি মই দেখাই দিছোঁ এনেকুৱা কিদৰে। সৰ্বপ্ৰথমত ষ্টেটটো আপোনালোকে সিলেক্ট কৰিবা, তাৰপিছত আপোনালোকে জিলাটো সিলেক্ট কৰিবা, তাৰপিছতহে আপোনালোকে গেছৰ এজেঞ্চি সিলেক্ট কৰিবলৈ পাবা, নহ'লে নাপাবা। তাৰপিছত কনজিউমাৰ নাম্বাৰটো দি আপোনালোকে কেপচা দি প্ৰচিড কৰিবা। এনেকুৱা কৰিলেও আপোনালোকৰ হাতত নাম্বাৰটো আহি যাব। মই টোটাল 3টা ষ্টেপ দেখালোঁ, যিকোনো এটা ষ্টেপত ফ'ল' কৰি আপোনালোকে LPG আইডিটো কৰিব পাৰিবা। যিসকল মানুহে এতিয়ালৈকে ভিডিঅ'টো চাই আছা তো এটা লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা, আৰু এনেদৰে ভাল ভাল খবৰ পাবলৈ বেল আইকনটো ক্লিক কৰি ৰাখি দিবা। ঠিক আছে, সো